অসম ভাগৰা নাই, অসম নাভাগৰে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপাব। আৰু এটা কথা বৰ্তমানলৈকে বুজি পোৱা নাই যে আন ঘটনাসমূহ আমি দেখিছোঁ, সেইসমূহ ন্যায় পাবৰ বাবে একদম কম সময়ৰ ভিতৰত ন্যায় পায় আৰু কম সময়ৰ ভিতৰতে চৰকাৰে একশ্যনো লৈ লয়, তেওঁলোকৰ ঘৰত বুলডোজাৰো চলি যায়। কিন্তু বৰ্তমান সময়ছোৱালৈকে যি এমাহ দিন পাৰ হৈ গ'ল, এতিয়ালৈকে জাষ্টিছ পোৱা নাই। ইয়াৰ আঁৰৰ কাহিনী কি আমি এতিয়ালৈকে বুজি পোৱা নাই আৰু কিমান দিন লাগিব সেয়াও বুজি পোৱা নাই। কিন্তু এটা কথা আমি বুজি পাইছোঁ যে অসম নাভাগৰে আৰু অসমে ন্যায় দিহে শান্ত হ'ব। এয়াই যি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে ভালদৰে গম পাব যে এতিয়া পৰিৱেশ আমি দেখাবলৈ গৈ আছোঁ, যি বৰ্তমান সময়ছোৱাত আহিলোঁ ইয়ালৈকে, যি জুবিন দাৰ শেষ সময়ছোৱাত জুবিন দা য'ত তেখেতক ৰখা হৈছিলে তালৈকে যাম, গৈ মেলি আপোনালোকক পৰিৱেশটো ভালদৰে দেখাম। আৰু আজি যি তেখেতৰ এমাহ হৈ গ'ল সেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ, যি পথ পুৰা একদম ইমানেই জাম হৈছে গাড়ী বতৰে, যি আপোনালোকে চালেহে গম পাব। আৰু আপোনালোকলৈও অনুৰোধ থাকিলে, যিসকলে বৰ্তমানলৈকে ইউটিউবাৰসকলক কৈছোঁ, যিসকলে এতিয়ালৈকে মাত দিয়া নাই, সেইসকলে বেলেগ ক্ষেত্ৰততো বহুত আপোনালোকে একদম সদায়ে আপডেট দি থাকে। মই ইউটিউবাৰ হিচাপে ক'বলৈ যোৱা নাই, আপোনালোকক ভুলো দেখাবলৈ যোৱা নাই, কাৰণ কথাটোহে কৈছোঁ, যিমানটো পাৰে আপোনালোকে অকণমান মাত দিয়ক। কাৰণ সকলোৱে যেতিয়া একেলগে মাত দিব তেতিয়া কাক কি ক'ব, তেনেকুৱা ধৰণৰ ক'ব লগা একো নাই। কাৰণ এজন দুজনে যেতিয়া মাত দিব তেতিয়াহে তেওঁলোকে, যিসকলে গমেই পাইছে আপোনালোকে, সেইসকলে অকণমান চেপা দিব পাৰিব। কিন্তু সকলো অসম যেতিয়া একলগ হৈ মাত দিব তেতিয়া কোনো একো কৰিব নোৱাৰে, কাক ধৰিব কাক এৰিব। সেয়াই এই ভিডিঅ'টো এতিয়া আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। হয়, দাদাও এইফালে কিবা কৈছে। ৰাইজে নখ জোকাইলে নহয় বয়, জুবিন দাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহ'ব, জয় জুবিন দা, জয় জুবিন দা। ন্যায় লাগিবই, ইউ ৱান্ট জাষ্টিছ। উই ৱান্ট জাষ্টিছ আৰু ডেফিনেটলি দিব লাগিব, নহ'লে আমি কাঢ়ি ল'ম। অনাগত দিনত যদি এনেকৈ ধৰণে থাকি যায়, বৰ্তমান সময়ছোৱালৈকে যি পৰিৱেশ দেখিছোঁ, অনাগত দিনত পৰিস্থিতি আৰু অলপ বেয়ালৈ যাব বুলি ইয়াৰ পৰা অনুভৱ কৰিব পাৰিছোঁ।